চিন্তা বুঝছে বহুত চিন্তা কিমান চিন্তা কৰিম আৰু চিন্তা কৰি কৰি পাৰ নোপোৱা হৈ গৈছো এইফালে চিন্তা সেইফালে চিন্তা চিন্তা কৰি কৰি মগজটো একদম বেয়া হৈ গৈছেগে আৰু গুড মৰ্নিং বন্ধুসকল সুপ্ৰভাত আমাৰ প্ৰত্যেকৰে এনেকুৱা হয় না আমি বহুত চিন্তা কৰি পেলাওঁ গৰুজনীয়ে গাখীৰ দিয়া নাই তাৰ এটা চিন্তা ছাগলীজনী ঘৰলৈ ঘূৰি অহা নাই তাৰ এটা চিন্তা ঘৰখনত কি নাই হেতুক এটা চিন্তা মানুহজনীয়ে কি ক'ব হেতু এটা চিন্তা হয়নে ঘৰখনত অশান্তি কিয় হৈ আছে হেতু এটা চিন্তা আমি যাক বেছি গুৰুত্ব দিওঁ বেছি ভাল পাওঁ সেইজনে আমাক নমতা হ'ল আমাৰ ঘৰলৈ নহা হ'ল হেতু এটা চিন্তা আমাৰ মানুহবিলাকে আমাক বেছি গুৰুত্ব নিদিয়া হৈছে হেতু এটা চিন্তা হয়নে ইনষ্টলমেণ্টটো কেনেকৈ দিম অহা মাহত আমুকক পইচা দিবলৈ আছে কেনেকৈ দিম হেতু চিন্তা মানে বিভিন্ন চিন্তা লৈ পেলাই আমি সোমাই পৰোঁ আৰু সেই চিন্তাক লৈ পেলাই কি কৰোঁ আমি মগজটোক বেয়া কৰি পেলাওঁ আৰু মগজটো বেয়া কৰি কি কৰোঁ নিজক অশান্ত কৰি পেলাওঁ আমি নিজে শান্তিত থাকিব নোৱাৰা হৈ যাওঁ বন্ধুসকল আপোনালোকে লক্ষ্য কৰিব যে নক'ব আৰু এনেকুৱা হয় না কোনোবাই যদি সোধে নক'ব আৰু চিন্তা কৰি কৰি মাথা নাইকিয়া হৈ গৈছেগৈ আৰু কি চিন্তা কৰি কিমান চিন্তা কৰিব কওক হয়নে বন্ধুসকল আমি যে প্ৰয়োজনতকৈ অধিক চিন্তা কৰোঁ এই প্ৰয়োজনতকৈ অধিক চিন্তা কৰাৰ ৰহস্য কি জানেনে এটাই ৰহস্য আমি অৰ্থবিহীন কিছুমান চিন্তা নিজেই লৈ লওঁ নিজেই কৰি থাকোঁ কিয় কৰোঁ কাৰণ আমাৰ উদ্দেশ্যই নাই কোনো লক্ষ্যই নাই আমাৰ যেতিয়া কোনো বস্তু এটা লক্ষ্য নাথাকে নহয় কোনো বস্তু এটা প্ৰতি মানে উদ্দেশ্য এটা নাথাকে আমাৰ জীৱনৰ কিবা এটা উদ্দেশ্য নাথাকে নহয় তেতিয়া কি হয় আমি মগজটো ফ্ৰী হৈ থাকে আৰু সেই ফ্ৰী হৈ থকা সময়খিনি কি কৰিম তো চিন্তাকে কৰোঁ এইটো চিন্তা গৰুজনী অহা নাই কি হ'ল ছাগলীজনী অহা নাই কি হ'ল মানুহজনী কি ক'ব এইবিলাক যে আমি চিন্তা কৰোঁ নহয় সেই চিন্তাটো কোনো অৰ্থ নাথাকে আমি অৰ্থহীন চিন্তা আমি মগজত ভৰাই লওঁ আৰু মগজটো বেয়া কৰি থওঁ আৰু আমি কেতিয়াও মানে এটা সুস্থ পৰিৱেশত থাকিব নোৱাৰোঁ সদায় খং মানে চিন্তা মাথা বেয়া হৈ থাকিব গৰম হৈ থাকিব এনেকুৱা পৰিস্থিতি হৈ থাকে ন এই বস্তুটো হয় কিয় জানেনে এটাই কাৰণ যে আমি যিকোনো এটা বস্তুক চিন্তা নকৰোঁ আমি বহুত চিন্তা আমি লৈ লওঁ যোনখিনি চিন্তাৰ কোনো অৰ্থই নাথাকে যোনখিনি চিন্তাৰ কোনো কাৰণেই নাথাকে কোনো উদ্দেশ্যই নাথাকে আমি উদ্দেশ্যবিহীন কিছুমান চিন্তা লওঁ একমাত্ৰ কাৰণ সেইটো আৰু দ্বিতীয় কাৰণ হৈছে আমি প্ৰয়োজনতকৈ অধিক বেছি বেলেগক আমি আশা কৰোঁ হয়নে বেলেগৰ ওপৰত ভৰসা কৰোঁ আনৰ ওপৰত ডিপেণ্ড কৰোঁ হয়নে ডিপেণ্ড কৰা মতলব কি আনৰ ওপৰত ভৰসা কৰা আনৰ ওপৰত ডিপেণ্ড কৰা এটাই মতলব নহয় যে কোনোবাই পইচা দিব সেইটো বুলি নহয় ঠিক আছে আমি এনেই ডিপেণ্ড কৰোঁ এনেই কিছুমান অৰ্থবিহীন আমি আনৰ ওপৰত ভৰসা কৰোঁ যে মানুহজনে নমতা হ'ল কি কাৰণে মানে মানুহজনে আমাক মাতি থাকিব লাগিছিলে সেইটো আমাৰ আশা এটা ভৰসা না আমি মানুহজনে আমি মাতি থাকিলে আমি ভাল আৰু যেতিয়া মানুহজনে নমতা হৈ যাব নহয় তেতিয়া চিন্তাত পৰি গ'লোঁ মানুহজনে আমাক কিয় নমতা হৈ গ'ল সেইটো এটা চিন্তা কৰি লওঁ হয়নে ঠিক আছে তো বহুত দিন আমাৰ মিতিৰ কুটুম কোনোবা ঘৰলৈ অহা নাই ইমান দিন কেলৈ অহা নাই কি বা হ'ল সেইটো এটা চিন্তা হয়নে মানে যোনটো চিন্তাৰ কোনো অৰ্থই নাথাকে তেনেকুৱা কিছুমান চিন্তা সেই চিন্তাবিলাক লৈ পেলাই আমি ব্যস্ত হৈ যাওঁ বন্ধুসকল গাড়ী এখন আমি বিক্ৰী কৰিলোঁ বা কিবা এটা বস্তু ঘৰৰ সম্পত্তি এটা বিক্ৰী কৰিলোঁ বিক্ৰী কৰাৰ পিছত এটা চিন্তা বহুত লষ্টত দি দিলোঁ কেলৈ দি দিলোঁ নিদিয়াহেঁতেনে ভাল আছিলে নেকি সেইটো এটা চিন্তা হয়নে প্ৰত্যেকটো বস্তু আমাৰ অৰ্থবিহীন কিছুমান অৰ্থ নথকা আমি চিন্তা যোনটো চিন্তা কৰিলে আমাৰ কোনো তাৰ পৰা কিবা ফলাফলো নাপাওঁ একোৱেই নাপাওঁ ঠিক আছে আমি যদি সেই বস্তুটোক চালি জাৰি চাওঁ নহয় তাত এটাই বস্তু ওলাব জিৰ' কিন্তু সেই বস্তুটোকে আমি কি কৰোঁ চিন্তা কৰোঁ চিন্তা কৰি কৰি মূৰটো ঘুমাই থাকোঁ আমি মূৰটো গৰম কৰি থাকোঁ তাৰপিছত কি হয় নিজে মানে শান্তিত থাকিব নোৱাৰোঁ অশান্ত পৰিৱেশ হৈ থাকে মনটো অশান্ত হৈ থাকে আৰু নিজেও অশান্ত হমেই আনকো আমি অশান্ত কৰোঁ কোনোবাই যদি কিবা এটা কৈ দিয়ে হাই ৰচোন হয়নে পৰিয়ালৰ মানুহ ঘৰৰ মানুহক কাকো আমি ভালকৈ মানে কথা কৰিব কোনোবাই কিবা এটা কৈ দিলে আমাৰ খং উঠি যাব সেই তেনেকুৱা এটা পৰিৱেশ হৈ যায় তো আমি উদ্দেশ্যবিহীন কিছুমান অৰ্থহীন কথাত আমি চিন্তা কৰোঁ চিন্তা কৰি মূৰটো ঘুমাই থাকোঁ হয়নে আৰু তাৰ এটাই কাৰণ আমাৰ কোনো উদ্দেশ্য নাই আমাৰ কোনো লক্ষ্য নাই
আমাৰ যেতিয়া কোনোবা এটা বস্তুৰ প্ৰতি লক্ষ্য থাকিব নহয়, উদ্দেশ্য থাকিব, তেতিয়া এই অৰ্থহীন চিন্তাবিলাক আমাৰ মগজত নোসোমায়। ধৰি লওক ছাপোজ একদম ভালকে চিন্তা কৰিব, যেতিয়া আমাৰ কোনোবা আত্মীয় হস্পিটেলত এডমিট হৈ আছে, সিৰিয়াছ কণ্ডিশ্যন হস্পিটেলত এডমিট হৈ আছে, আৰু ডক্টৰে কৈ দিলে যে ব্লাড লাগিব, ব্লাড নহ'লে নহ'ব, 2 বটল ব্লাড লাগিব, আৰু আপোনাৰ মোৰ লগত কোনো নাই, হয়নে? আমাক কোনো হেল্প কৰিবলৈ নাই বা কোনো ওচৰত নাই, কাকো আমি মাতিব নাই, যি কৰিব লাগিব নিজেই কৰিব লাগিব। তেতিয়া কি কৰিম? তেতিয়া আমি চিন্তা কৰিম নে ঘৰত গৰুজনী গাখীৰ দিয়া নাই কিয়, ছাগলীজনীয়ে পোৱালি দিয়া নাই কিয়, ছাগলীজনী ঘৰলৈ ঘূৰি অহা নাই কিয়, মানুহজনে কি বিচাৰিছে, আমুক কিয় আমাৰ ঘৰলৈ অহা নাই, এইবিলাক বস্তু আমি চিন্তা কৰিমনে? সেই সময়ত এটাই চিন্তা থাকিব। কি চিন্তা থাকিব? ব্লাডটো কেনেকৈ যোগাৰ কৰোঁ, কেনেকৈ আত্মীয়জনক আমি সুস্থ কৰি থ'লোঁ, কেনেকৈ তেওঁক ভাল কৰোঁ, তেওঁক ব্লাডটো দিয়াব পাৰোঁ, সেইটো চিন্তা কৰোঁ। ব্লাডটো ক'ৰ পৰা আনিম, কেনেকৈ মেনেজ কৰিম, এটাই চিন্তা থাকিব। এটাই মগজত চিন্তা খেলাব, এটাই উদ্দেশ্য হ'ব, এটাই লক্ষ্য হ'ব যে ব্লাড ক'ৰবাৰ পৰা কালেক্ট কৰিব লাগে। সেই সময়ত বেলেগ চিন্তা নাহে, আৰু এটাই চিন্তা আহিব। ঠিক আছে, কেলৈ চিন্তা আহিব? সেইটো আমাৰ লক্ষ্য হৈ গ'ল, সেইটো আমাৰ উদ্দেশ্য হৈ গ'ল। আমি আমাৰ আত্মীয়জনৰ প্ৰাণটোক বচাব লাগে, সুস্থ কৰাব লাগে, আৰু তাক ব্লাড দিব লাগে। সেইটো আমাৰ এটা লক্ষ্য হৈ গ'ল, উদ্দেশ্য হৈ গ'ল। আৰু যেতিয়া জীৱনত কিবা এটা উদ্দেশ্য আহি পৰিব নহয়, লক্ষ্য আহিব পৰিব, তেতিয়া আমাৰ অন্য চিন্তা নাহে, এটাই চিন্তা থাকিব, এটাই লক্ষ্য থাকিব। বাকীবিলাক অট'মেটিক চলি গৈ থাকিব, হয়নে? বাকীবিলাক অট'মেটিক চলি গৈ থাকিব। গৰু আহিছে নে নাই, গৰুৱে গাখীৰ দিছে নে নাই, সেইটো ডাজ নট মেটাৰ। ছাগলী আহিছে নে নাই, ডাজ নট মেটাৰ। পৰিয়ালত মানে মানুহজনীয়ে কি ক'ব কি নাই, সেইবিলাক চিন্তা নাহে আৰু। ঠিক আছে, কোনোবা ঘৰলৈ অহা নাই, কিয় অহা নাই, কোনোবাই মোক মতা নাই, গুৰুত্ব দিয়া নাই, কিয় গুৰুত্ব দিয়া নাই, এইবিলাক কথা আমাৰ মনলৈ নাহে। এটাই আহিব, কেনেকৈ মই ব্লাড যোগাৰ কৰিম, কেনেকৈ মোৰ আত্মীয়জনক সুস্থ কৰিম, এটাই উদ্দেশ্য থাকিব, হয়নে? বন্ধুসকল, আমাৰ পাৰ্টিকুলাৰ কিবা এটা লৈ পেলাই উদ্দেশ্য এটা বনাব লাগে। ঠিক আছে, লক্ষ্য এটা বনাব লাগে। আৰু তেতিয়া যেতিয়া লক্ষ্য হৈ যায় নহয়, তেতিয়া আৰু বেলেগ চকুত নপৰে, বেলেগ চিন্তা মগজত নোসোমায়। কোনোবাই চাবচোন, ভাল পোৱা ল'ৰা ছোৱালীক, যোনে গভীৰ ভাল পোৱা থাকে, প্ৰেম থাকে, সেই ল'ৰাজনক যদি সোধে নহয়, ল'ৰাজনৰ এটাই কথাই ক'ব, এটাই তাৰ মুখত ওলাব, ছোৱালীজনীৰ কথা। সেই ছোৱালীজনী আমুক, ছোৱালীজনী তামুক, ছোৱালীজনী তামুক। সি অন্য কথা নাপাতে, তাৰ ওচৰত অকল সেই ছোৱালীজনীৰ কথাই, মই আমুকত লগ পাইছিলোঁ, বুজিছা নাই, আমুকৰ লগত আমি চাহ খাবলৈ গৈছিলোঁ, আমুক এনেকুৱা কৰিছিলোঁ। খালি তাৰ ওচৰত সেই ছোৱালীজনীৰ কথাই ওলাব। বা ছোৱালীজনী যদি সেই ছোৱালীজনীয়ে প্ৰকৃত ল'ৰাটোক গভীৰ ভাল পায়, তেতিয়া সেই ছোৱালীজনীক আপুনি যদি কিবা প্ৰশ্ন সোধে, কিবা সোধে নহয়, তাইৰ লগত কথা পাতে, তাৰ এটাই কথা ওলাব, সেই ল'ৰাজন। তাৰ লক্ষ্য এটাই, প্ৰেম, ভাল পোৱা। আৰু সেই প্ৰেম ভাল পোৱা কেনেকৈ ছাকচেছ কৰোঁ, সেইটোকে তেওঁলোকৰ উদ্দেশ্য হৈ যায়। আমাৰ জীৱনৰ যেতিয়া প্ৰত্যেকৰে এটা এটা লক্ষ্য থাকিব, এটা এটা উদ্দেশ্য থাকিব কিবা, হয়নে? তেতিয়া কি হয়, আমি সেই লক্ষ্যটোৰ প্ৰতি, উদ্দেশ্যটোৰ প্ৰতি আমাৰ চিন্তা তাত সোমাই পৰিব। আমাৰ বেলেগ চিন্তা তেতিয়া নাহে আৰু। ক'ৰবাত পইচা পাবলৈ আছে, ক'ৰবাত কি পাবলৈ আছে, এইবিলাক চিন্তা নাহে আৰু, হয়নে? এটাই চিন্তা, মানে তাই কি কৰিছে, কি কৰিছে, এতিয়া কাৰোবাৰ লগত কথা পাতি আছে নেকি, ফোন এটা কৰি চাওঁচোন, মিছ কল এটা মাৰি চাওঁচোন, বিজি আছে নেকি, হয়নে? তো লক্ষ্য এটাই হৈ যায়। ঠিক আছে, আৰু তেতিয়া বেলেগ চিন্তা নাই। বেলেগ চিন্তা এতিয়া কেতিয়া আহিব? আপোনালোকে এতিয়া নিজেই চিন্তা কৰক যে আমি যে বেলেগ চিন্তা কৰোঁ, এইটো কেতিয়া কৰোঁ? যেতিয়া আমাৰ ব্ৰেইনটো খালী হৈ থাকে, আমাৰ কোনো চিন্তা নাথাকে, কোনো উদ্দেশ্য নাথাকে, কোনো কাৰণ নাথাকে, হয়নে? যেতিয়া আমাৰ কোনো কাৰণ নাথাকে, কোনো উদ্দেশ্য নাথাকে নহয়, তেতিয়া এটা বস্তুকে চিন্তা কৰি থাকিম, হয়নে? আৰু সেইকাৰণে বন্ধুসকল, আমি সেইকাৰণে জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব পৰা নাই, বা কিবা এটাক লৈ পেলাই আমি সঠিকভাৱে চিন্তা কৰিব পৰা নাই। কিয় পৰা নাই? আমি নিগেটিভ চিন্তাবিলাকক প্ৰথম প্ৰাধান্য দি লৈছোঁ। ঠিক আছে, আমি প্ৰাধান্য দিছোঁ নিগেটিভ চিন্তাবিলাকক, যোনখিনি চিন্তাৰ কোনো অৰ্থই নাথাকে। কালি কি হ'বলৈ আছে সেইটো হ'ব, সেইটো আমি চিন্তা কৰি লাভ নাই। গৰুজনী গাখীৰ দিয়া নাই, সেইটো কিয় গাখীৰ দিয়া নাই তাক সমাধান কৰিব লাগিব, ডক্টৰক দেখাব লাগিব, হয়নে? ছাগলীজনী ঘৰলৈ অহা নাই, বিচাৰি যাব লাগিব, ঘৰজন মানুহজনীক কিবা লাগে তাক দিয়াৰ চেষ্টা কৰিব লাগিব। তো সেইবিলাকক লৈ পেলাই চিন্তা কৰি, অৰ্থহীন চিন্তা কৰি পেলাই আমি মূৰ ঘুমাই একো লাভ।
আমি চিন্তা হেতু কৰিব লাগিব এটা উদ্দেশ্যক লৈ পেলাই এটা লক্ষ্যক লৈ পেলাই আৰু সেই কাৰণে আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব পৰা নাই এটা কাৰণে আমি বিভিন্ন চিন্তা হয় না প্ৰয়োজনতকৈ অধিক চিন্তা আমি মগজত সোমাই থাকোঁ বন্ধুসকল ঠিক আছে মই কোনোদিন মই যেতিয়াৰ পৰা জানা হলো নহয় এইবিলাক চিন্তাত মই নোসোমাওঁ মই এটাই চিন্তা যে মই কেনেকৈ ছাকচেছ হ'ব লাগে কেনেকৈ সফল হ'ব লাগে কেনেকৈ জীৱনৰ বাটত মানে কিবা এটা কৰি দেখুৱাব লাগে মানে কিবা এটা কৰি দেখুৱাৰ সেইটো মোৰ লক্ষ্য উদ্দেশ্য জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থাকিব লাগিব এটা উদ্দেশ্য থাকিব লাগিব আমাৰ যেতিয়া লক্ষ্য বোলা বস্তুটোক বুজি নাপাওঁ নহয় বা উদ্দেশ্য যে আমাৰ কিবা এটা উদ্দেশ্য জীৱনৰ কিবা এটা উদ্দেশ্য থাকিব লাগে সেই বস্তুটোক আমি বুজিয়ে পোৱা নাই আৰু নুবুজাৰ কাৰণে কি হয় আমি বিভিন্ন চিন্তাক লৈ পেলাই বহি থাকোঁ জীৱনত কিবা এটা উদ্দেশ্য লৈ থাকিব লাগে জীৱনত আৰু সেই জীৱনত যেতিয়া উদ্দেশ্য থাকিব নহয় আমাৰ অন্য চিন্তাত মন নাযাব ঠিক আছে মই এতিয়া কি হ'ল এতিয়া মোৰ লক্ষ্য উদ্দেশ্য এটাই জীৱনৰ বাটত আগুৱাই যোৱা ভাল এটা পজিশ্যন লোৱা মোৰ ল'ৰাটোক ভাল এটা স্কুলত পঢ়োৱা হয়নে তাক জীৱনটোক ভাল কৰাৰ সেইটো এটা উদ্দেশ্য সেইটো এটা লক্ষ্য মোৰ আৰু তাত যদি মই বেলেগ চিন্তা কৰি থাকোঁ নহয় তেতিয়াহ'লে আমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ মংকি মাইণ্ড হৈ যাব ইফালে দৌৰিব সিফালে দৌৰিব বান্দৰৰ নিচিনাকৈ দৌৰিয়াই ফুৰিব আমাৰ মগজটো গতিকে মগজটো স্থিৰ কৰিবৰ কাৰণে আমাৰ চিন্তা উদ্দেশ্য এটাই হ'ব লাগিব লক্ষ্যটো এটাই হ'ব লাগিব ঠিক আছে আমি কিবা এটা ব্যৱসায় কৰিছোঁ নহয় সেই ব্যৱসায়টোৰ প্ৰতিহে লক্ষ্য থাকিব লাগিব উদ্দেশ্য থাকিব লাগিব আমুকে কি কৈছে তামুকে কি কৈছে এইবিলাক চিন্তা লৈ থাকিম নহয় তেতিয়া মগজটো বেয়া হৈ যাব তো আমি যে প্ৰয়োজনতকৈ অধিক অভাৰ থিংকিং বুলি কয় ন কিছুমানে কয় অভাৰ থিংকিং ইংলিছত কয় ইংৰাজীত কয় যে অভাৰ থিংকিং মানে প্ৰয়োজনতকৈ অধিক চিন্তা ঠিক আছে তো প্ৰয়োজনতকৈ অধিক চিন্তা কৰি আমি একো ফলাফল নাপাওঁ বন্ধুসকল ফলাফল তাত পাম উদ্দেশ্য থকা কোনোবা এটা বস্তু চিন্তা কৰা কোনোবা এটা লক্ষ্য আছে সেই লক্ষ্যৰ প্ৰতি চিন্তা কৰা জীৱনত কিবা এটা লক্ষ্য আনিব লাগিব আৰু উদ্দেশ্য থাকিব লাগিব সেই উদ্দেশ্যক লৈ পেলাই যেতিয়া আমি কাম কৰা ষ্টাৰ্ট কৰিম তাক লৈ চিন্তাটো আমাৰ ব্ৰেইনটো তাত সোমাই পাৰিম আমাৰ লক্ষ্য যেতিয়া তাত থাকিব নাই আমাৰ এইটো উদ্দেশ্য এইটো পাব লাগে এই বস্তুটো আমাক লাগে নিড আছে মোৰ প্ৰয়োজন আছে মই জীৱনৰ বাটত কিবা এটা কৰিব লাগে যেতিয়া সেই উদ্দেশ্যটো আহি যাব লক্ষ্যটো থাকিব তেতিয়া বেলেগ চিন্তা নাথাকে ঠিক আছে তো বন্ধুসকল আমি সদায় প্ৰয়োজনতকৈ অধিক চিন্তা ৰহস্য এটাই সেইটো ৰহস্য এটাই যে আমি কোনো উদ্দেশ্য নাই আমাৰ কোনো কাৰণ নাই সেইকাৰণে আমি যিকোনো চিন্তা কৰি থাকোঁ তো আমি এটাই বস্তু বুজি পাব লাগিব যে জীৱনত কিবা এটা উদ্দেশ্য থাকিব লাগিব কিবা এটা লক্ষ্য থাকিব লাগিব ঠিক আছে আৰু যেতিয়া সেই লক্ষ্যটোক লৈ পেলাই সেই উদ্দেশ্যক লৈ পেলাই আমি কাম কৰা ষ্টাৰ্ট কৰিম নহয় তেতিয়া সেই বস্তুটোত আমাৰ বেছি গুৰুত্ব যাব আৰু যেতিয়া গুৰুত্ব বেছি তাত যাব তেতিয়া আমাৰ অকল সেই বস্তুটোৰ ওপৰত চিন্তা থাকিব যে আমি তাক কেনেকৈ সফল কৰিম হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে জনাব কমেণ্ট কৰিব ঠিক আছে লাইক কৰিব আপোনালোকেতো মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট কৰে তাৰ বাবে ধন্যবাদ আৰু লগতে শ্বেয়াৰ কৰিব ঠিক আছে শ্বেয়াৰ এটা কাৰণে কৰিব যাতে আমাৰ বহুত এনেকুৱা মানুহ আছে যে বেছি চিন্তা কৰি 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 নহয় ডিপ্ৰেশ্যনত পৰি যায় এনজাইটিত সোমাই যায় ঠিক আছে তো সেই সকল লোকে এই বস্তুটো বুজি পাওক যে জানি পাওক যে আমি যোনটোক চিন্তা কৰোঁ প্ৰয়োজনতকৈ অধিক আমি যিখিনি চিন্তা কৰোঁ নহয় তাৰ কোনো অৰ্থ নাথাকে কোনোবা এটা উদ্দেশ্য লাগে কোনোবা এটা লক্ষ্য লাগে সেই লক্ষ্যৰ প্ৰতি যেতিয়া আমি কাম কৰা ষ্টাৰ্ট কৰিম তেতিয়া এই মানে প্ৰয়োজনতকৈ অধিক থকা চিন্তা অহাবিলাক বন্ধ হৈ যাব ঠিক আছে তো সেইকাৰণে শ্বেয়াৰ কৰিব মই বন্ধুসকল সদায় এটা কাৰণে ভিডিঅ' বনাওঁ যে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যাতে বেলেগক ভাল হয় হয়নে যাতে মোৰো ভাল হয় আনৰো ভাল হয় ঠিক আছে আৰু মই এনেকুৱা ভিডিঅ' নবনাওঁ য'ত অকল মোৰ ভাল হয় আনৰ কোনো তাত একো মানে বিচাৰি নাপায় ঠিক আছে কোনো মানে অৰ্থ নথকা কিছুমান বস্তু চাই লাভ নাই যেনেকৈ আমি অৰ্থ নথকা কিছুমান চিন্তা কৰি লাভ নাই ঠিক আছে আমি প্ৰয়োজনতকৈ অধিক বেছি চিন্তা কৰি লাভ নাই তেনেকৈ আমাৰ অৰ্থ নথকা কিছুমান ভিডিঅ'ছ বা কিছুমান বস্তু চাইও লাভ নাই যাৰ পৰা আমাৰ ক্ষতিহে হয় বেছি
যোনটোৰ বস্তুৰ পৰা আমাৰ লাভ হয়, যোনটোৰ বস্তুৰ পৰা আমি কিবা এটা পাব পাৰোঁ, সেই তেনেকুৱা বস্তুটো চোৱাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰিলোঁ। আপোনালোকৰ আশীৰ্বাদৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।